যিসকল লোকে PM কিষাণৰ টকা লাভ কৰে PM কিষাণৰ টকা আপোনালোকে এবাৰ 17 নম্বৰ কিস্তি টকা লাভ কৰিলে কিন্তু আপোনালোকে 18 নম্বৰ কিস্তি টকা লাভ নকৰে কিয় নকৰে আপোনালোকে জানেনে কাৰণ আপোনালোকক এতিয়া কৃষি বিভাগৰ ফালৰ পৰা এটা কাম কৰিব দিছে সেই কামটো যদি আপোনালোকে 30 তাৰিখৰ ভিতৰত নকৰে তেতিয়াহলে আপোনালোকে 18 নম্বৰ কিস্তিটো বা টকা লাভ নকৰে একদম স্পষ্টকৈ কৃষি বিভাগৰ ফালৰ পৰা জনাই দিয়া হৈছে যদি আপোনালোকে PM কিষাণৰ টকা লাভ কৰে তেতিয়াহলে আপোনালোকে 30 তাৰিখৰ ভিতৰত এই কামটো কৰিব লাগিব কি কাম কেনে ধৰণে কৰিব লাগিব মই গুটেইখিনি কথা আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম গুটেইখিনি কথা জনাই দিম আপোনালোকে ভিডিঅ'টো মনোযোগেৰে সকলে চাই থাকিব আপোনালোকক এগ্ৰিকালচাৰ অফিচৰ ফালৰ পৰা আপোনালোকক ডাইৰেক্ট নিৰ্দেশ দিয়া হৈছে যে আপোনালোকে 30 তাৰিখৰ ভিতৰত এই কামটো কৰিব লাগিব আৰু যদি এই কামটো আপোনালোকে 30 তাৰিখৰ ভিতৰত নকৰে তেতিয়াহলে আপোনালোকৰ যেটো পৰৱৰ্তী কিস্তি আহিব 18 নম্বৰ কিস্তিটো পা আৰু আপোনালোকে পেমেন্ট লাভ নকৰে আপোনালোকে ইনষ্টলমেন্ট লাভ নকৰিলে পাছত চৰকাৰক বা কৃষি বিষয়া কাৰ্যালয়ত গৈ পেলাই আপোনালোকে কমপ্লেইন কৰিলো আপোনালোকৰ কোনো ধৰণৰ কমপ্লেইন নাখাদিব কাৰণ আপোনালোকক চৰকাৰ ফালৰ পৰা বা কৃষি বিষয়া ফালৰ পৰা আপোনালোকক নটিছৰ জৰিয়তে নিৰ্দেশনা প্ৰদান কৰা হৈছে যে আপোনালোকে যদি PM কিষাণৰ টকা লাভ কৰে আপোনালোকে আগৰ পৰা লাভ কৰি আহিছে বা আপোনালোকে এটা নতুনকৈ লাভ কৰিছে সকলোৱে কৰিব লাগিব যিমান হিতাধিকাৰী আছে সকলোৱে কৰিব লাগিব আপোনালোকে এই কামটো নকৰিলে আপোনালোকৰ পৰৱৰ্তী আৰু কিস্তি লাভ নকৰে এতিয়া আপোনালোকক কি কাম কৰিব লাগিব কেনে ধৰণে কৰিব লাগিব কি ডকুমেন্টৰ প্ৰয়োজন হ'ব 30 তাৰিখৰ ভিতৰত কমপ্লিট কেনে ধৰণে কৰিব লাগিব গুটেইখিনি কথা আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে স্পষ্টকৈ জনাই দিম আপোনালোকে ভিডিঅ'টো মনোযোগেৰে সকলে চাই থাকিব আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব কমেন্ট কৰিব আৰু সকলোকে ভিডিঅ'টো যিমান পাৰে সিমান শেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকে 17 নম্বৰ কিস্তি লাভ কৰিছিল 18 তাৰিখে আৰু আপোনালোকৰ যেটো 18 নম্বৰ কিস্তি আছে 18 নম্বৰ কিস্তিটো আৰু 2 মাহৰ পিছত আপোনালোকে লাভ কৰিব কিন্তু সেই আপোনালোকক এটা চৰকাৰ ফালৰ পৰা দিয়া এই নিৰ্দেশনাটো যদি আপোনালোকে নেমানে তেতিয়াহলে আপোনালোকে 2 মাহৰ পিছত এই 18 নম্বৰ কিস্তিটো আপোনালোকৰ একাউণ্টত 2000 টকা বা 4000 টকা আপোনালোকৰ নুখুমাই আপোনালোকৰ খুবেই লোকসান হ'ব চৰকাৰ ফালৰ পৰা যেটো নিৰ্দেশ প্ৰদান কৰিছে আপোনালোকে জলদি কৰি লওক কামটো মই ধুনীয়াকৈ স্পষ্টকৈ দেখাই দিছো কি কৰিব লাগে আপোনালোকে চাই লওক আমাৰ চেনেল যদি প্ৰথম আহিছে তেতিয়াহলে চেনেল সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বলৈ নাপাহৰিব এই জাননীখন চাওক আপোনালোকক মই দেখাই দিছো স্পষ্টকৈ জনাই দিয়া হৈছে যিসকলে এইবাৰ PM কিষাণৰ কিস্তি লাভ কৰিছে তেওঁলোকে 31 জুলাই ভিতৰত PMABAY ফসল বীমাৰ আবেদন কৰিব লাগিব অন্যথা পৰৱৰ্তী কিস্তি বন্ধ থাকিব তেওঁলোকে প্ৰধানমন্ত্ৰী ফসল বীমা অভিযান যি আঁচনি আছে সেই আঁচনি তেওঁলোকে ৰূপায়ণ কৰিব লাগিব তেওঁলোকে এপ্লাই কৰিব লাগিব সেই আঁচনিত তেওঁলোক জড়িত হ'ব লাগিব তেতিয়াহে তেওঁলোকে পৰৱৰ্তী যেটো PM কিষাণৰ কিস্তি আছে সেই পৰৱৰ্তী PM কিষাণৰ কিস্তি লাভ কৰিব নহলে তেওঁলোকে পৰৱৰ্তী PM কিষাণৰ কিস্তি লাভ নকৰে ইয়াৰ স্পষ্টকৈ উল্লেখ কৰি দিছে দেখেছে জাননী যিসকলে এইবাৰ PM কিষাণৰ কিস্তি লাভ কৰিছে অকল এইবাৰ লাভ কৰিছে মানে এই আগপা যিসকলে পাই আছে আৰু এইবাৰ নতুনকৈ যিসকলে লাভ কৰিছে সকলোৱে এই যিসকলে PM কিষাণৰ কিস্তি লাভ কৰে তেওঁলোকে মানে যিসকলে এতিয়ালৈকে কৰা নাই যিসকলে কৰিছে নালাগে যিসকলে এতিয়ালৈকে এই PM কিষাণৰ হিতাধিকাৰী যিসকলে এতিয়ালৈকে প্ৰধানমন্ত্ৰী ফসল বীমা আঁচনিৰ লগত জড়িত হোৱা নাই তেওঁলোকে কৰিব লাগিব যিসকল ইতিমধ্যে হৈছে তেওঁলোকে নালাগে ঠিক আছে PM কিষাণৰ যিসকলে কিস্তি লাভ কৰিছে তেওঁলোকে 31 জুলাই ভিতৰত PMABAY অৰ্থাৎ প্ৰধানমন্ত্ৰী ফসল বীমা অভিযানৰ যি আঁচনি আছে যিখন যোজনা আছে সেই যোজনাখনত তেওঁলোক আবেদন কৰিব লাগিব অন্যথা পৰৱৰ্তী কিস্তি বন্ধ থাকিব তেওঁলোকৰ পৰৱৰ্তী কিস্তিটো বন্ধ থাকিব আপোনালোকক মই ৱেবছাইটলৈ লৈ যাম কেনে ধৰণে কৰিব লাগে আপোনালোকে ফসল বীমা গম পাই প্ৰধানমন্ত্ৰী ফসল বীমা আঁচনিখনৰ কথা সেই আঁচনিখনত আপোনালোকে এপ্লাই কৰিব লাগিব কেনে ধৰণে কৰিব লাগিব কি কৰিব লাগিব গুটেইখিনি ডিটেইলছত আপোনালোকক জনাই দিম আপোনালোকে চাই থাকক ভিডিঅ'টো সকলোকে এই ফসল বীমাখন হৈছে এখন আঁচনি যিখন আঁচনি আপোনালোকে এপ্লাই কৰিলে আপোনালোকৰ খেতিডৰাৰ ওপৰত আপোনালোকে এই ফসল বীমাখন এপ্লাই কৰি থৈছে আপোনালোকে খেতিডৰা যদি বানপানীয়ে বিধ্বস্ত কৰে বা বানপানী আপোনালোকৰ মাৰি পেলাই সেই খেতিডৰা বা আপোনালোকৰ কোনো বনৰীয়া জীৱ-জন্তু আহি পেলাই সেই খেতিডৰা ধ্বংস কৰি পেলাই তেতিয়াহলে আপোনালোকে সেই আঁচনিখনত যদি এপ্লাই কৰি থয় ফসল বীমা আঁচনিখনত তেতিয়াহলে আপোনালোকে তাৰ পৰা আপোনালোকৰ তাৰ এটো ইনস্যুৰেঞ্চ হৈ থাকিব সেই ইনস্যুৰেঞ্চ খেতিডৰা মৰাৰ বাবে আপোনাৰ খেতিডৰাৰ সম্পূৰ্ণ খৰচ আপোনালোকে চৰকাৰৰ ফালৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব সেইটো এটা বীমা আপোনালোকে সেই খেতিডৰাৰ নামত ইনস্যুৰেঞ্চ যেনেকৈ আপোনালোকে আপোনালোকৰ নিজৰ হেল্থ ইনস্যুৰেঞ্চ কৰে বা লাইফ ইনস্যুৰেঞ্চ কৰে LIC যেনেকৈ কৰে তেনেধৰণে সেই খেতিডৰাৰ ওপৰত আপোনালোকে এটা ইনস্যুৰেঞ্চ কৰিব লাগিব এই আঁচনিখনৰ জৰিয়তে এই ইনস্যুৰেঞ্চটো কৰিলে আপোনালোকে যদি খেতিডৰা আপোনালোকৰ বানপানীয়ে মাৰি দিয়ে বা আপোনালোকৰ কোনোবা বনৰীয়া জীৱ-জন্তু আহি ধ্বংস কৰি দিয়ে তেতিয়াহলে আপোনালোকে সেই ইনস্যুৰেঞ্চটো কৰি দিলে তাৰ খৰচখিনি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু সকলোৱে কৰিব লাগিব যিসকলে PM কিষাণৰ টকা লাভ কৰে যদি PM কিষাণৰ টকা লাভ কৰিবলৈ আপোনালোকে এই আঁচনিখনৰ লগত জড়িত নহয় তেতিয়াহলে আপোনালোকৰ এই আঁচনিখনৰ লগত জড়িত নোহোৱাৰ বাবে আপোনালোকৰ পৰৱৰ্তী কিস্তি
কিস্তিৰ পৰা পিএম কিষাণৰ টকা লাভ নকৰা হ'ব ঠিক আছে আপোনালোকে কৰিব লাগিব আৰু এই আঁচনিখনৰ বাবে মাহেকলি আপোনালোকে কিবা এটা চৰকাৰক বা বেংকত আপোনালোকে টকা পইচা দিব লাগিব সেইটো কিমান পৰিমাণৰ হ'ব সেইটো আপোনালোকে এপ্লাই কৰোঁতে গম পাই যাব ঠিক আছে এটা কেনেধৰণে এপ্লাই কৰিব কি কৰিব লাগিব মই গোটেইখিনি আপোনালোকক ডিটেইলছত দেখাই দিছোঁ আপোনালোকে এটা ৱেবছাইট আছে সেই ৱেবছাইটটোৰ জৰিয়তে কৰিব লাগিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা বুলি এটা ৱেবছাইট আছে সেই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে কৰিব লাগিব মই ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকে চাই লওক এইটো চাওক আপোনালোকক মই পেজটোলৈ লৈ আহিলোঁ আপোনালোকৰ ৱেবছাইটটোৰ জৰিয়তে যিটো পৰ্টেল আছে সেই পৰ্টেললৈ লৈ অহা হ'ল ইয়াত দেখা পাইছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা এইখন হৈছে আঁচনিখনৰ নাম আৰু ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰি এপ্লাই কৰিব লাগিব ইয়াতে চাওক আপোনালোকে pmfby.gov.in বুলি আপোনালোকে এটা ব্ৰাউজাৰ সাৰ্চ কৰি দি পেলাই ইয়ালে আপোনালোকে গুচি আহিব পাৰিব ইয়াৰ গোটেইখিনি ডিটেইলছ আপোনালোকে পাব ইয়াত আপোনালোকে চাব পাৰিব গোটেইখিনি ডিটেইলছ ঠিক আছে আপোনালোকে এনেধৰণে আহিব পাৰিব মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দি থ'ম বাৰু তাৰ পৰা আপোনালোক আহিব পাৰে ঠিক আছে ইয়াতে আপোনালোকে প্ৰথম দেখা পাইছে সাইন ইন যদি আপোনালোকে আগতে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেতিয়াহ'লে সাইন ইন কৰিলে হ'ল যদি নাই কৰা আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব ইয়াতে প্ৰথমতে আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাখনত ৰেজিষ্টাৰ কৰিব লাগিব তাৰপৰা আপোনালোকে এপ্লাই কৰিব লাগিব ইঞ্চুৰেঞ্চটো আপোনালোকে কৰিব লাগিব তেতিয়াহে আপোনালোকৰ পিএম কিষাণৰ আঁচনিখন আপোনালোকৰ ক্লিয়াৰ হ'ব নহ'লে আপোনালোকৰ পৰৱৰ্তী সময়ত কিস্তি আপোনালোকৰ বন্ধ কৰি দিয়া হ'ব ঠিক আছে আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰিবলৈ ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনালোকে অফিচিয়েলি ইনফৰমেশ্যন কিছুমান দিব লাগিব ইয়াৰ পিছত আপোনালোকে প্ৰাইমাৰী ৱৰ্কাৰ কণ্ডাক্টিং CCE can register only through CCE app আপোনালোকে ইয়াতে অফিচিয়েলি ইনফৰমেশ্যন পালে দেখা পাইছে গোটেইখিনি দেখাই আছোঁ মই কিন্তু আপোনালোকক মই এটা সাজেষ্ট কৰিম যে আপোনালোকে আপোনালোকৰ মোবাইলটোৰ জৰিয়তে নকৰিব আপোনালোকে মোবাইলটোৰ জৰিয়তে ঘৰৰ পৰা কৰিব নোৱাৰিব কাৰণ আপোনালোকৰ হাতত এটা CSC ID নাই আপোনালোকে CSC ID জৰিয়তেহে ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে ওচৰত থকা যি কম্পিউটাৰ চেণ্টাৰ আছে কম্পিউটাৰ চেণ্টাৰত যাব যদি তাতে CSC ID হয় তেতিয়াহ'লে তেওঁলোকে নিশ্চয় আপোনাক কৰি দিব তেওঁলোকে তাত যাব ক'বগৈ যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ লগত যোজনাখন যিখন আছে সেইখন আপোনালোকে মোক এপ্লাই কৰি দিব লাগে তেওঁলোকে নিশ্চয় আপোনালোকে এপ্লাই কৰি দিব পিএম কিষাণৰ লগত আপোনালোকৰ লিংক হৈ যাব তেতিয়া আপোনালোকে পৰৱৰ্তী কিস্তিৰ পৰা আপোনালোকে পিএম কিষাণৰ কোনো ধৰণৰ প্ৰব্লেমৰ সৃষ্টি নহ'ব ঠিক আছে আপোনালোকে পিএম কিষাণৰ পৰৱৰ্তী কিস্তিটো লাভ কৰিবলৈ হ'লে আপোনালোকে সেইখিনি কৰিব লাগিব এতিয়ালৈকে যিখিনি ক্লিয়াৰ লাভ কৰিলে কিন্তু পৰৱৰ্তী কিস্তি পা বুলিহে কৈছে পৰৱৰ্তী কিস্তি পাহে লাভ নকৰে বুলি কৈছে কিছুমানে ভাবিব পাৰে মই লাভ কৰি আছোঁ এবাৰ পাইছোঁ এবাৰ 4000 কমাইছে 2000 কমাইছে মই নকৰোঁ পৰৱৰ্তী কিস্তি লাভ কৰিম কিন্তু চৰকাৰে নিৰ্দেশ প্ৰদান কৰিছে এইবাৰ যে আপোনালোকে পৰৱৰ্তী কিস্তি লাভ নকৰিব পৰৱৰ্তী কিস্তিৰ পৰা আপোনালোকে যদি 18 নম্বৰ কিস্তি 18 নম্বৰ কিস্তিৰ পৰা আপোনালোকে লাভ নকৰিব যদিহে আপোনালোকে এইবাৰ এই 31 জুলাই 2024 চনৰ ভিতৰত আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাখনত এপ্লাই নকৰে ঠিক আছে মই ধুনীয়াকৈ আপোনালোকক ডিটেইলছত গোটেইখিনি কথা কৈ দিলোঁ আপোনালোকে এটা CSC চেণ্টাৰত যাব CSC চেণ্টাৰত গৈ পেলাই আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাখন এপ্লাই কৰি ল'ব এপ্লাই কৰি ল'লে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় আপোনালোকে পৰৱৰ্তী সময়ত আপোনালোকৰ যদি খেতিয়ে বানপানী আহি পেলাই আপোনালোকৰ বনীয়া জীৱ জন্তুৱে খেতিডৰা ধ্বংস কৰে তাৰ ওপৰতো আপোনালোকে পইচা পাই যাব এই আঁচনিখনৰ বাবদ আৰু লগতে আপোনালোকে পিএম কিষাণটো ৰেগুলাৰ পাই থাকিবলৈ সক্ষম হ'ব ঠিক আছে এইখিনি ক'লোঁ আৰু লগতে পিএম কিষাণৰ আৰু এটা কথা কৈ যাব বিচাৰোঁ যিসকলে এতিয়ালৈকে ডাকঘৰত একাউণ্ট খোলা নাই তেওঁলোকে ডাকঘৰত একাউণ্ট খোলক ডাকঘৰত একাউণ্ট নুখুলিলেও কোনোবা দিন আপোনালোকৰ এইটো পে'মেণ্ট নোসোমাব পাৰে বন্ধ হৈ যাব পাৰে পিএম কিষাণৰ সেইবাবে আপোনালোকে ডাকঘৰটো এটা একাউণ্ট খুলি পিএম কিষাণৰ লগত লিংক কৰাই ল'বলৈ নাপাহৰিব ঠিক আছে এইখিনি আছিল ভিডিঅ'টো আজি আপোনালোকক মই ধুনীয়াকৈ দেখাই দিলোঁ কৈ দিলোঁ চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ প্ৰদান কৰিছে এইটো একদম ইম্পৰ্টেণ্ট আপোনালোকে একদম মনোযোগে দি শুনি লওক বা মন দি পেলাই আপোনালোকে কামটো জল্দি কৰি লওক 31 জুলাই আপোনালোকক লাষ্ট ডেট দিয়া হৈছে আপোনালোকে 31 জুলাইৰ ভিতৰত আপোনালোকে কামখিনি কৰি লওক আপোনালোকৰ বাবে সুবিধা হোৱাকৈ মই ভিডিঅ'টোৰ জৰিয়তে আপোনাক গোটেইখিনি তথ্য দিবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোকে ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব আৰু যদি আমাৰ চেনেলতে প্ৰথম আহিছে তেতিয়াহ'লে চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বলৈ নাপাহৰিব থেংক ইউ